নমস্কাৰ বন্ধুসকল, আজি যেহেতু বহুত ৰ'দ আৰু বহুত গৰম, ৰাতিপুৱাই আহিলোঁ কামলৈ আৰু কামৰ পৰা গৈ ৰুমত ভাত পানীকেইটা খাই গৈ আকৌ এতিয়া মানে আহিছোঁ কামলৈ বুলি। কিন্তু গৰম ইমান হৈছে নহয়, মানে কাম কৰিবলৈ পৰা নাই আৰু সেয়েহে এতিয়া মই বাহিৰলৈ ওলাই আহিছোঁ মানে কামটো কৰোঁ বুলি। ফেনটো অফ কৰি দিয়া, গছ তলতে বহোঁগৈ বুলি, যিহেতু গছ তলত বহুত ঠাণ্ডা হৈ আছে আৰু সেয়েহে এতিয়া মই শাল ঘৰৰ পৰা ওলাই আহিছোঁ। ইফালে আকৌ গৰমত যিহেতু গছৰ তলতে বহিম আৰু সেয়েহে এতিয়া গছৰ তলত বহি খাবৰ কাৰণে এতিয়া আমাৰ গগৈদেউ এইফালে দেখিছেনে, গছত ধুনীয়াকৈ মানে একদম অমিতা পকি আছে। এইফালে মাথাতে পৰিব, এইফালে অমিতা পাৰি লৈছে। গৰমত অমিতা যিহেতু ঠাণ্ডা আৰু খাবলৈ বহুত পকা অমিতা খাব লাগে। এই তাতে ধুই লওঁ, নাই থৈ লওঁ আগত। পকা অমিতাৰ কথা জানে নহয়, পকা অমিতা বহুত গুণ আছে, গতিকে পকা অমিতা খাবৰ কাৰণে আপোনালোকে নেৰিব। পেটৰ গেছ চেছ চব ক্লিয়াৰ কৰে, লেট্ৰিন মানে খোলোচা কৰে, লিভাৰবিলাক ভালে থাকে বেছিকৈ খাব দেই, হজম হয় সহজতে। আৰু এই কেইবাটাও পকি আছে ন, গোটেইকেইটাই পকি আছে। ডাঙৰটো পাৰ, ডাঙৰটো। আৰু সেইফালে এতিয়া বুটলি কৰি লৈছে আমাৰ মানে একদম গছৰ তলত ধুনীয়াকৈ এতিয়া বহি পিনি এতিয়া দুটা খাম, ধুনীয়াকৈ গুচাই ল'ম আৰু গুচাই লৈ সেই আখন দেখিছে নাই, এখন দেখিছে নাই কিমান ধুনীয়া। আৰু এইডোখৰত তাৰমানে বহিলে মানে উঠিবলৈ মন নাযায়, ইমানেই মজা লাগে। বঢ়িয়া আছে, এনেকৈ বহি ল'ম আৰু এতিয়া গুচাই আৰু খাম। কটাৰী লৈ নাই, কটাৰী আৰু জেগাডোখৰ চাওকচোন কিমান ধুনীয়া লাগিছে। এইপিনে মানে টঙি সাজি ৰাখিছে দেই, আৰু তলত যিহেতু বহুত এইফালে এতিয়া বহা মানে টুল চুল আছে আৰু যথেষ্ট ঠাণ্ডা। আৰু মই এতিয়া আনোগৈ অমিতা খাবৰ কাৰণে কটাৰী দেই। আজি নিজে কৰিছে সকলোখিনি, মোক আনকালে মোক কৈ থাকে, আজি নিজে কৰিছে সকলোখিনি। আজি কি এলাহ নালাগা নেকি? গৰম। এইফালে আমাৰ পিতামানে আকৌ একদম জোলনাত ব্যস্ত। পিতামানে এইফালে বহ আকৌ, মই বহি ল'লোঁ আৰু এইফালে আমাৰ গগৈদেৱে একদম অমিতা কটাত পূৰা ব্যস্ত হৈ আছে। এইফালে ৰঙাটি হৈ গৈছে, একদম ধুনীয়াকৈ কাটিছোঁ দেখিছেনে। মুঠতে আপোনালোকে অমিতা যদি আছে, অমিতা আছে ঘৰত থাকিলে বুলিয়ে নহয়, বেলেগৰ পৰা আনি হ'লেও অমিতা খাব। বিশেষকৈ পকা অমিতা বেছি খাব, পকা অমিতা খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল। অমিতা কিন্তু মুখত খাওঁতে সি বৰ এটা টেষ্টি নালাগে, কিন্তু প্ৰকৃততে মানে দেহাটোৰ কাৰণে অমিতা মানে খুব উপযোগী। সেইকাৰণে অমিতা আপোনালোকে খাব, অমিতা খাবৰ কাৰণে অভ্যাস কৰিব। আৰু এতিয়া আমি ধুনীয়াকৈ এয়া অমিতাকেইটা ধুই ল'লে দেই আমাৰ গগৈদেৱে। আজি মজা সুন্দৰকৈ ধুই লৈছোঁ, বহি পিনি ধুনীয়াকৈ খাব মানে আৰু বৰাবৰ দি দিয়া হ'ব গছৰ তলতে ঠাণ্ডাত বহি পিনি নে। গোটেইখিনি কাটি পিনি কিবা পেলাই ল'ব লাগিছিলে আকৌ। হ'ব চেটিয়াই দিম গজিবলৈ। তাক মানে গোটাই গৈছোঁ, কাৰণ অমিতা গছৰ আয়ুস খুব কম, গতিকে কেইবাৰমান অমিতা লাগি পেলাই অমিতা গছবিলাক প্ৰায় মৰি যোৱা বা মানে যিকোনো অৱস্থা নাইকিয়া হৈ যোৱা দেখা যায়। গতিকে সেইকাৰণে এইবিলাক গুটি এতিয়া ধুনীয়াকৈ গোটাই লৈছোঁ, এইফালে চেটিয়াই দিম, তাৰ অমিতা গজিব আৰু পিছত আকৌ খাব পাৰিম। গতিকে পুলি সংৰক্ষণ কৰিব লাগিব, পুলি সংৰক্ষণ কৰিলে ফল সংৰক্ষণ হ'ব। গতিকে পুলি সংৰক্ষণ কৰি আছোঁ এতিয়া।